ৰাজ্যত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ চলি আছে। 10খন জিলাৰ 12,375খন বিদ্যালয় সামৰি চলি আছে এই তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, দৰং, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, মাজুলী, মৰিগাঁও আৰু নলবাৰী জিলাত অনুষ্ঠিত হৈ আছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। মঙলবাৰে স্ব-মূল্যায়নৰ পিছত 5ৰ পৰা 7 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈছে বহিৰ্মূল্যায়নৰ প্ৰক্ৰিয়া। এই গুণোৎসৱে সামৰি লৈছে প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ 11,38,275গৰাকী শিক্ষাৰ্থীক। আমি গুণোৎসৱৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহৰ পৰিৱেশ আপোনালোকক দেখুৱাই গৈছোঁ। তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ দিনটোত এইদৰে শিক্ষামন্ত্ৰীগৰাকীকো বিভিন্ন বিদ্যালয়ত উপস্থিত থকা দেখিবলৈ পোৱা গৈছে। আমি অভয়াপুৰীৰ পৰা আপোনালোকক কিছু পৰিৱেশ দেখুৱাম সাংবাদিক ইন্দ্ৰনীল দাসৰ জৰিয়তে। চলি আছে বিদ্যালয়সমূহৰ গুণোৎসৱ আৰু বিদ্যালয়সমূহৰ যি গুণগত মান, এই গুণগত মান নিৰ্ণয়ৰ বাবে ৰাজ্য চৰকাৰে গুণোৎসৱ পালন কৰি আছে। আৰু মই এতিয়া উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ সৃজনকাম শিক্ষাখণ্ডৰ অন্তৰ্গত কাছাৰীপেটী প্ৰাথমিক বিদ্যালয়ত। আৰু এইখন বিদ্যালয়ত যে আন্তঃগাঁথনি, এই আন্তঃগাঁথনি অতিকৈ অনুন্নত। আৰু বিগত বৰ্ষতো আমি প্ৰতি টাইমৰ দৰ্শকসকলক এইখন বিদ্যালয়ৰ যে আন্তঃগাঁথনিৰ বিষয়ে প্ৰচাৰ কৰিছিলোঁ। কিন্তু বিগত বহুকেইটা বছৰৰ পৰা আচলতে এইখন বিদ্যালয়ৰ আন্তঃগাঁথনি এনেধৰণৰ অৱস্থাতে আছে। মই দেখাবলৈ যত্ন কৰিছোঁ কাছাৰীপেটী প্ৰাথমিক বিদ্যালয় সৃজনকাম শিক্ষাখণ্ডৰ অন্তৰ্গত। এইটো এটা শ্ৰেণী কোঠা, কেৱল এখন টিনৰ চালিৰ তলত এনেদৰে কণ কণ শিক্ষাৰ্থীসকলে এনেদৰে পাঠদান কৰিব লগা হৈছে। তেওঁলোকৰ ভৱিষ্যত নিৰূপণ হৈছে এইখন চালিৰ তলতে। আৰু বহু বছৰৰ পৰা এনেদৰে অস্থায়ীভাৱে এখন চালি নিৰ্মাণ কৰি এনেদৰে শিক্ষাদান কৰি আছে শিক্ষকসকলে। এইখন কাছাৰীপেটী বিদ্যালয় এইটো শ্ৰেণী কথাই নহয়, আন যিসমূহ কথা আছে এই কথাসমূহতো কেৱল টিনৰে এটা অস্থায়ীভাৱে গৃহ বনোৱা হৈছে। আৰু ইয়াতেই তেওঁলোকৰ পাঠদান কৰি থকা হৈছে 3গৰাকী শিক্ষকে। আৰু 155গৰাকী ছাত্ৰ ছাত্ৰী থকা এইখন বিদ্যালয়ত বিগত কেইটা বছৰৰ পৰা এইখন অস্থায়ীভাৱে নিৰ্মাণ কৰা চালিৰ তলতে এনেদৰে পাঠদান কৰি থাকিব লগা হৈছে। আৰু বিগত সময়ছোৱাতো আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক এইখন বিদ্যালয়ৰ বিষয়ে সম্প্ৰচাৰ কৰিছিলোঁ। গুণোৎসৱ পালন কৰি থকা হৈছে। কিন্তু এনেধৰণৰ এক পৰিৱেশৰ মাজতে, এনেধৰণৰ এক আন্তঃগাঁথনিৰ মাজতে এইসকলৰ ছাত্ৰ ছাত্ৰীৰ পাঠদান কৰিবলৈ হৈছে, এনেধৰণে গুণোৎসৱ পালন হৈ আছে। আৰু এইখন কাছাৰীপেটী প্ৰাথমিক বিদ্যালয় এনেদৰে এটা গৃহত টিনেৰে চালি নিৰ্মিত এটা গৃহৰ মাজতে আটাইকেইটা শ্ৰেণী পাঠদান কৰিব লগা হৈছে। আৰু প্ৰতি বছৰে গুণোৎসৱ পালন কৰি থাকিব লগা হৈছে। আৰু তথাপি এনেধৰণৰ এক পৰিৱেশৰ মাজত গুণোৎসৱ পালন হৈ আছে। ৰাজ্য চৰকাৰে ইয়াৰ যি স্থায়ী এক গৃহ বা যি আন্তঃগাঁথনি কোনো ধৰণৰ উন্নত হোৱা নাই। ছাৰ, আপোনালোকৰ গুণোৎসৱ কেতিয়াৰ পৰা পালন কৰিব? গুণোৎসৱ আমাৰ 7 তাৰিখে আছে। 7 তাৰিখে আছে। দেখিছে এক অনুন্নত আন্তঃগাঁথনি, আপোনালোকৰ কেনেধৰণৰ অসুবিধা হয়? অসুবিধাটো আৰু ঘৰ চৰ নাই, তাৰপিছত শিক্ষকৰো অভাৱ। ঠিক আছে। এয়া হৈছে কাছাৰীপেটী প্ৰাথমিক বিদ্যালয়। আৰু প্ৰায় 155গৰাকী ছাত্ৰ ছাত্ৰী আছে এইখন বিদ্যালয়ত। আৰু শিক্ষকগৰাকী ইতিমধ্যে উল্লেখ কৰিছে যে এক বিভিন্ন অসুবিধাৰ সৃষ্টি হয়, বাৰিষাৰ সময়ত এক অসুবিধাৰ সৃষ্টি হ'ব লগা হয়। আৰু আন্তঃগাঁথনি অবিহনে এইখন বিদ্যালয়ত পাঠদান কৰাত যথেষ্ট অসুবিধা হয়, এয়া সকলোৱে জানে। আৰু এনেধৰণে দুটা গৃহ, টিনৰ চালিৰে নিৰ্মিত দুটা গৃহ, আৰু আনটো গৃহত এটা সৰু এখন চালিৰে মাত্ৰ মুকলি আকাশৰ তল বুলি ভুল নহ'ব, প্ৰায় মুকলি আকাশৰ তলত এনেদৰে পাঠদান কৰিব লগা হৈছে। আমি প্ৰধান শিক্ষয়িত্ৰীগৰাকী কথা পাতিম। বাইদেউ, প্ৰতি বছৰে গুণোৎসৱ পালন হয়, কিন্তু আপোনালোকৰ আন্তঃগাঁথনি এনেকেই ৰৈ গ'ল, কেনেধৰণৰ অসুবিধা হয়, কি ক'ব? অসুবিধা বহুত পাই আছো। তাৰমানে আমাৰ ল'ৰা ছোৱালী বহুত, 153জন ল'ৰা ছোৱালী, 6টা ক্লাছ। মানে বিদ্যালয়খন ভাঙি যোৱাৰ পিছত আমি চালিয়ে তালৈ কোনোমতে পঢ়াই আছো। এতিয়া ভাল এখন আন্তঃগাঁথনি মানে বিদ্যালয় এটা হ'লে আমি ল'ৰা ছোৱালীক যিখিনি দি আছো তাতকৈ আৰু ভালকৈ দিব পাৰিম। আৰু প্ৰতি বছৰে আমাৰ গুণোৎসৱ হৈ আছে। আমাৰ বিদ্যালয় নথকা স্বত্বেও আমি এই পাবলৈ সক্ষম হৈ আছো গ্ৰেডটো। যোৱাবাৰো আমাৰ A+ পাইছিলোঁ। যিহেতু এতিয়া ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ওপৰতে নম্বৰটো বেছি, সেইকাৰণে ল'ৰা ছোৱালীক যিখিনি সুবিধা আমি দিব লাগে সেইখিনি যদি ভালকৈ দিব পাৰোঁ, ভাল আন্তঃগাঁথনি থাকে, বিদ্যালয় মানে সকলো ব্যৱস্থা থাকে, তেতিয়াহ'লে ল'ৰা ছোৱালীৰ পঢ়াখিনিখিনি আৰু কিজানি যথেষ্ট ভাল হ'ব। বহুত অসুবিধা হয়, মানে ইয়াতে পানী জমা হয়, ওলাব নোৱাৰা। মানে সেই তাতে মানে আমি যেনেকৈ মানে মিলাই পঢ়াব লাগে পঢ়াই থাকো। আৰু এতিয়া আমি প্ৰস্তুতি লৈছো ল'ৰা ছোৱালীক যিখিনি
ইন্দ্ৰনীল আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।